Hello friend, welcome to Easy World Jorhat. Friend, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত মুদ্ৰা লোন লাভ কৰিবৰ কাৰণে কিদৰে অনলাইন এপ্লাই কৰিব লাগে এই সবিশেষ জনাই আজিৰ মই ভিডিঅটো প্ৰস্তুত কৰিছো। ফ্ৰেণ্ড, যদি আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, আপোনাক ফাণ্ডৰ প্ৰয়োজন হৈছে বা যদি আপুনি কৰি থকা ব্যৱসায়টো আৰু বিস্তৃতভাৱে কৰিবৰ কাৰণে ফাণ্ডৰ প্ৰয়োজন হৈছে, তেন্তে মুদ্ৰা লোন ইজ দ্য বেষ্ট প্লেটফৰ্ম। কিয়নো ইয়াত আপুনি কোনো সিকিউৰিটি নিদিয়াকৈ অতি সহজভাৱে ডকুমেন্টেশনৰ কামখিনি সম্পূৰ্ণ কৰি এটা লোন পাবলৈ সক্ষম হ'ব ফ্ৰেণ্ড। So friend, মই ভাবো this video also quite important and helpful for you. So please watch the video till the end to learn everything. Then let's start. Friend, just আপুনি টাইপ কৰিব মুদ্ৰা আৰু ওপৰতে আপুনি পাব mudra.org.in. মুদ্ৰা যেটো আপোনাৰ অফিচিয়েল সাইট তাত ক্লিক কৰিব। লগে লগে মুদ্ৰাৰ এইটো পোৰ্টেল অফিচিয়েল পোৰ্টেল পেজটো ওপেন হৈছে। ইয়াত আপোনাৰ ডিটেইলছ যদি আপোনাৰ অধিক জানিব লগা থাকে বিভিন্ন অপচন আছে, সকলোখিনি ইয়াতে আপুনি চাই ল'ব পাৰিব। মই যেহেতু কেনেকৈ লোনত এপ্লাই কৰিব লাগে এই বিষয়ে দেখুৱাম, সো সিধা মই দেখুৱাইছো আপোনালোকক। পুনে তিনিটা ভাগত বিভক্ত তেওঁলোকে মুদ্ৰা পোৰ্টেলৰ পৰা লোনৰ কাৰণে এপ্লাই কৰিব পাৰে। শিশু কিশোৰ আৰু তৰুণ তিনিটা ভাগত বিভক্ত আছে। ফাৰ্স্ট পাৰ্টত আপুনি কভাৰিং লোনস আপ টু 50,000 যে স্টাৰ্টআপ বিজনেছৰ কাৰণে। সেকেন্ড কিশোৰ আৰু তৰুণত আপুনি 50,000 পৰা 5 লাখ লৈকে কিশোৰ পাৰ্টত আৰু তৰুণত 5 লাখ টু 10 লাখ। এই তিনিটা পাৰ্টত আপুনি বিনা গ্যাৰান্টিড উইদাউট গ্যাৰান্টিড আপুনি লোন পাবলৈ সক্ষম হ'ব চেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা। এতিয়া আমি চাও কেনেকৈ আমি এপ্লাই কৰিম। ইয়াতে চাও লিংক দিয়া আছে, ৰিলেটেড লিংক। আপুনি উদ্যমী মিত্ৰৰ যেটো অপচন আছে ইয়াৰ পৰা আপুনি ক্লিক কৰি আগবাঢ়িব পাৰিব। নহলে অলপমান ওপৰফালে স্ক্ৰল কৰিলে কুইক লিংকছৰ এটা অপচন আছে, তাতো উদ্যমী মিত্ৰৰ এটা পাৰ্ট আছে। সো যিকোনটা পাৰ্টত আপুনি ক্লিক কৰি উদ্যমী মিত্ৰৰ সাইটত এন্ট্ৰি হ'ব লাগিব। তাৰ পিছত আপুনি দেখা পালে ইয়াতে লোন এপ্লিকেশনস ইজি স্টেপস ফৰ বিজনেছ এন্টাৰপ্ৰাইজেছ MSMEs। গতিকে আপুনি ইয়াতে এপ্লাই কৰিব লাগিব, এপ্লাই নাও টিক অপচন। নহলে তলত চাৰিটা পাৰ্টত আপুনি চালে অধিক জানিব পাৰিব। মুদ্ৰা লোন ইয়াত আপ টু 10 লাখৰ কাৰণে যিখিনি স্মল বিজনেছ ওনাৰ এক্সিস্টিং আছে, ইয়াত 1 crore কাৰণে ষ্টেণ্ড আপ ইণ্ডিয়া লোন। ইয়াতে যেটো আপোনাৰ ৰিসেন্টলি আত্মনিৰ্ভৰ ভাৰতৰ PM ষ্ট্ৰীট ভেন্ডৰছৰ যেটো লোনৰ কাৰণে ঘোষণা কৰিছে তাৰ ওপৰত ইয়াত আপুনি এপ্লাই কৰিবলৈ সক্ষম হ'ব। আৰু MSME লোনৰ যদি ষ্টাৰ্টআপ কৰিবৰ কাৰণে নতুন ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি এপ্লাই ইয়াতো আপুনি এই পাৰ্টৰ পৰা এপ্লাই কৰিব পাৰিব। আমি পুনে ইয়াৰ পৰা এপ্লাই নাও অপচন আপুনি ক্লিক কৰক। এতিয়া আপুনি ৰেজিষ্ট্ৰেচন ফৰ্ম ফিল আপ কৰিব লাগিব এইটো পাৰ্টত। ইয়াতে আপোনাৰ তিনিটা পাৰ্ট আছে, নিউ, এক্সিস্টিং আৰু সেলফ এমপ্লয়েডৰ কাৰণে, প্ৰফেশনাল লোকৰ কাৰণে। আপুনি যেটো আপোনাৰ কাৰণে উপযোগী বুলি ভাবে আপুনি তাৰ পৰা আপুনি এপ্লাই কৰিব। তাত ক্লিক কৰি এপ্লাই কৰিব। যেহেতু মই নিউ, ইয়াতে মই নিউ পাৰ্টত ক্লিক কৰিছো। ক্লিক কৰাৰ পিছত মই যেটো এপ্লাই কৰিম মোৰ মিছেছৰ নামত, মই আপোনালোকক ডেমো দেখুৱাম, সেই কাৰণে জাস্ট মই তেওঁৰ নামটো বা তেওঁৰ একাউণ্টটো তেওঁৰ সকলোখিনি মই ডাটাখিনি দেখুৱাম। ইয়াত আপুনি প্ৰথমতে নেম অফ এপ্লিকেণ্টৰ দিব, যোনে এপ্লাই কৰিব, ইমেইল আইডি দিব আৰু মোবাইল নাম্বাৰ দিব। জাস্ট আপুনি জেনাৰেট OTP ক্লিক কৰিব। দেখিছে এতিয়া ওৱান টাইম পাছৱৰ্ড মোবাইল নাম্বাৰলৈ আহিছে। গতিকে মোবাইল নাম্বাৰলৈ পাছৱৰ্ডটো আমি এতিয়া ভেৰিফাই কৰিব লাগিব এটা OTP পুট কৰি। ইয়েস, মই এটা OTP ইয়াতে পুট কৰি দিটো, আহিলে মই ভেৰিফাই OTP কৰিম। দেখা পাইছে ফ্ৰেণ্ড, ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি আহিছে ইয়াতে। প্লিজ কমপ্লিট ইউৰ প্ৰফাইল উইথ ভ্যালিড ডিটেইলছ। ইট ইজ মেণ্ডেটৰী টু ফিল ইউৰ প্ৰফাইল ডিটেইলছ বিফোৰ এপ্লাইং ফৰ লোন। সো এইটো আপোনাৰ ফাৰ্স্ট ষ্টেপটো আমি পাৰ কৰিছো ৰেজিষ্ট্ৰেচন প্ৰসেছৰ। এতিয়া আমি আমাৰ প্ৰফাইলটো ফিল আপ কৰিম। ইয়েস ফ্ৰেণ্ড, এতিয়া আপুনি প্ৰফাইল সেকশনত ইমেইল ফিল আপ কৰিব লাগিব, জেন্ডাৰ দিব, ক্যাটাগৰী দিব, ষ্টেট, ডিস্ট্ৰিক্ট, টাউন আপোনাৰ ফিল আপ কৰিব, ৰেসিডেন্সিয়েল পিন কোড দিব আপুনি, ৰেসিডেন্সিয়েল টাইপ আপোনাৰ ওন লিষ্ট নে ৰেন্টেড হয় যি হোক আপুনি ইয়াতে ক্লিক কৰি দিব। আপোনাৰ ফোন নাম্বাৰ দিব লাগিব, যেহেতু ফোন নাম্বাৰ অটোমেটিক ক্যাৰি কৰিব কাৰণ কি আপুনি ৰেজিষ্ট্ৰেচন কৰোতে ফোন নাম্বাৰ দিয়ে OTP ভেৰিফাই কৰি আহিছে। ইয়াত আপুনি যদি মাইনৰিটি হয় মাইনৰিটি ক্লিক কৰি মাইনৰিটি ষ্টেটাসটো আপুনি দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যি কি হয় এটো আপুনি দিব। এটা গ্ৰেজুৱেট, 10th পাছ, ডিপ্লোমা কিবা যদি আছে বা গ্ৰেজুৱেট যি হয় আপোনাৰ। জব এক্সপিৰিয়েন্সৰ আপোনাৰ ইয়াত দিব, এবছৰ 2 বছৰ 3 বছৰ যিমান আছে। নো এক্সপিৰিয়েন্স থাকে নো এক্সপিৰিয়েন্সও দিব পাৰিব, এটা অপচন আছে। প্ৰেজেন্ট এমপ্লয়মেন্ট ষ্টেটাসটো আপুনি এমপ্লয়ড যদি ক'ত কাম কৰি আছে কাম কৰি থকা ক'ব, এমপ্লয়ড নহলে আনএমপ্লয়ড যেটো আপোনাৰ প্ৰিফাৰ্ড। আৰু আপোনাৰ যদি আনএমপ্লয়ড হৈ আছে আপুনি কিমান মাহ ধৰি আনএমপ্লয়ড হৈ আছে এটো পুট কৰিব লাগিব ইয়াতে। আৰু প্ৰেজেন্ট গ্ৰছ আপোনাৰ এনুৱেল যেটো আপোনাৰ ইনকাম হেতু আপুনি দেখুৱাব লাগিব আপোনাৰ যেটো হয়
Have you identified project for a business? যদি আপোনাৰ কিবা project এতিয়া আছে ready কৰি থৈছে businessৰ কাৰণে আপুনি yes দিব নহলে no দি আগবাঢ়িব nature of identified business yet yes ইয়াত আপুনি manufacturing service trading others যি হয় তাত দিব ইয়াতে area and sector interest আপোনাৰ যিটো interest area sector হয় ইয়াতে আপুনি ক্লিক কৰি দেখা পাব অনেকখিনি আছে মই যেটা fill up কৰি থোৱা আছে hair dressing and other beauty treatment ওপৰত দিছো তেওঁ যেটো beautician course কৰি থৈছে Have you undertaken any skill training program in area of the interest to মই yes দিছো আপুনি yes no আপোনাৰ preferred মতে দিব Do you have any professional experience in the area of your interest যদি yes or yes যদি no no দিব ইয়াতে service you are looking from the portal এই portalৰ পৰা আপুনি কোনটো service ল'ব বিচাৰিছে suppose আপুনি find the hand handling support for helping with project identification and preparation যদি এটা project আপুনি ready কৰা নাই যদি no বুলি আগত fill up কৰি আহিছে তেতিয়ালে আপুনি ইয়াৰ যেটো option প্ৰয়োজনীয় হ'ব হেতু option আপুনি ক্লিক কৰিব যদি আপুনি নিজে এপ্লাই কৰে self applying for a business loan yes এটো কৰিব Have you taken any loan housing vehicle যিকোনো কাৰণে যদি লোন আপোনাৰ existing আছে কিবা তো yes no option আছে আপুনি কৰিব যদি yes press কৰি ইয়াতে total outstanding কিমান আছে তাতে show কৰিব লাগিব মই no কৰিলো আৰু মই save কৰিছো প্ৰফাইলটো save কৰাৰ পিছত yes profile save successfully message দেখা পাইছে এতিয়া আমি submit optionত just মই ক্লিক কৰি next পৰ্যায়লৈ আগবাঢ়িম yes দেখা পাইছে এটো welcome to the Udyami Mitra portal a one-stop portal for accessing various MSME loan product knowledge material project profiles etc তো ইয়াতে আপুনি ক্লিক কৰি get started কৰাৰ লগে লগে আপুনি next step আগবাঢ়িব পাৰিব yes friend আপুনি দেখা পাইছে এটো পাৰ্টত my dashboard অপচনত নাম আহিছে হাই মনমিতা গোস্বামী welcome to Udyami Mitra portal ইয়াতে চাৰিটা অপচন আপুনি পাব hand holding agencies বিলাক যেত আপোনাৰ লোন এপ্লাই কৰিব কাৰণে যদি কিবা অসুবিধাৰ সন্মুখীন হয় get help for form filling verification বা কিবা কাৰণে আপুনি ইয়াত এনকোয়াৰি কৰিব পাৰিব knowledge center ইয়াত যদি know about entrepreneurship programs and government scheme বিষয়ে যদি আপোনাৰ কিবা জানিব লগা থাকে আপুনি ইয়াত view details ক্লিক কৰি আগবাঢ়িব পাৰিব আৰু আপুনি এটা এপ্লাই কৰিব কাৰণে লোন এপ্লিকেশন সেন্টাৰ জাস্ট সিম্পলি ইয়াতে ক্লিক কৰিব লাগিব এপ্লাই নাও অপচনত ক্লিক কৰাৰ লগে লগে yes ইয়াতে আপুনি দেখা পাইছে এতিয়া ফ্ৰেন্ড নেক্সট ষ্টেজত নিউ এপ্লিকেশন পাৰ্টটো আহিছে আমি যেহেতু নিউ এপ্লিকেশন সেন্টাৰত আছো এতিয়া নিউ এপ্লিকেশন পাৰ্টটোত আপোনাৰ ইয়াত মুদ্ৰা কিশোৰ লোন আছে কিশোৰ তৰুণ ষ্টেণ্ড আপ ইণ্ডিয়া পাৰ্টৰ MSME যেটো আপোনাৰ above 10 লাখ per 10 crore লৈকে লোন পাবলৈ সক্ষম হ'ব পাৰি বিভিন্ন পাৰ্ট আছে ইয়াতে সো ফ্ৰেন্ড যেটো আপোনাৰ উপযোগী বুলি ভাবে যদি আপোনাৰ বিজনেস ফাণ্ডৰ কাৰণে লাগে তেতিয়া আপুনি ইয়াত কোনটো আপোনাৰ এক্সিস্টিং হয় 50000 পৰা 5 লাখলৈকে ইয়াত পাব পাৰি বা তাৰ ওপৰত লাগিলে 5 লাখ বা 10 লাখলৈকে যদি আপুনি বিজনেসটো আৰু গ্ৰোথ কৰিব বিচাৰে এইবিলাকত আপুনি এপ্লাই কৰিব লাগিব যত আপোনাৰ GST ট্ৰেড লাইসেন্স গুটেখিনি বস্তুৰ প্ৰয়োজন হ'ব যেটো আপুনি এক্সিস্টিং আৰু বিজনেস কৰি আছে আৰু উন্নতি কৰি গৈ আছে সো আৰু আপুনি বিস্তৃত কৰিবৰ কাৰণে যিখিনি ফাণ্ডৰ প্ৰয়োজন হ'ব আপুনি তাত এপ্লাই কৰি পাবলৈ সক্ষম হ'ব মুদ্ৰা কিশোৰ আৰু তৰুণ এনেকুৱা পাৰ্ট বিলাকত যেহেতু আমি স্টাৰ্টআপ আমি জাস্ট আমাক লাগে এটা ফাণ্ড যাতে আমি ব্যৱসায় আৰম্ভ কৰি আত্মনিৰ্ভৰ হ'ব পাৰো সো আমি এটা মুদ্ৰা শিখো মই আপোনাক প্ৰথম ষ্টাৰ্টিং পাৰ্টটো দেখুৱাম কেনেকৈ এপ্লাই কৰিব লাগে ইয়াতে জাস্ট ৰিড মোৰ অপচন যদি ক্লিক কৰে আপুনি ইয়াৰ বিষয়ে জানিব পাৰিব কি কি প্ৰসেস পাৰ হ'ব লাগিব এইখিনি জানিব পাৰিব আৰু এপ্লাই নাওত ক্লিক কৰিলে আপুনি নেক্সট ষ্টেজলৈ যাব পাৰিব আমি জাস্ট এপ্লাই নাওত ক্লিক কৰিছো এতিয়া Yes friend এতিয়া আমি ইয়াতে আপোনাৰ যদি মুদ্ৰাৰ শিশু লোনৰ কাৰণে এপ্লাই কৰা আছে যদি আপুনি স্কিম চেঞ্জ কৰিব বিচাৰে ফাৰ্স্ট পাৰ্টত আপুনি স্কিমটো চেঞ্জ কৰি লব চেঞ্জ অপচনটো আছে চেঞ্জ কৰি লব পাৰিব আৰু লোনৰ পৰিমাণটো আপুনি কিমান ল'ব মই 50000 দিছো এটা আপুনি স্ক্ৰল কৰি অগাপিছা কৰি লব পাৰিব যিমান আপোনাৰ প্ৰয়োজন হয় নহলে আপুনি ইয়াতে ম্যানুয়ালি কৰিব লাগিব যেহেতু শিশু লোন হয় এটো আপ টু 50000 লৈকে পাব পাৰি ইয়াতে চাৰিটা ষ্টেজ আপুনি কমপ্লিট কৰাৰ পিছত আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব প্ৰথম ষ্টেজটো হৈছে এপ্লিকেশন ডিটেইলস সেকেন্ড আদাৰ ইনফৰমেশন attached documents and declaration এতিয়া আমি ফাৰ্স্ট এপ্লিকেশন ডিটেইলছত আমি আছো আমি প্ৰথমতে আপুনি লাষ্ট নেম দিব লাগিব তাৰ পৰা ফাৰ্স্ট নেম ডিটেইলস আপুনি ইয়াতে ফাদাৰ নেম বা হাজবেন্ড নেম আপোনাৰ দিব লাগিব ইয়াতে আপুনি ফাদাৰ নেম অবলিক হাজবেন্ড নেম আছে তাৰ পৰা আপোনাৰ ইয়াতে আপুনি নিজে যদি অকলে বিজনেস কৰে বা আপোনাৰ যদি কোনোবা জয়েন্টলি আছে এতিয়া পাৰ্টনাৰ প্ৰপাৰ্টৰি আছে প্ৰপাৰ্টৰিত মই দিছো ইয়াতে
এণ্টাৰপ্ৰাইজৰ নাম থাকিলে আপুনি নাম দিব পাৰিব ইয়াতে যদি আপুনি পাৰ্টনাৰশ্বিপত ইয়াত ক্লিক কৰে দেখা পাব যদি দুজনে কোনোবাই কৰে তেতিয়া আপোনাৰ সেকেন্ড পাৰ্সনৰ নামো ইয়াতে ডিটেইলছত ফিল আপ কৰিবলৈ অপচন আহি যাব সো যেহেতু অকলে কৰা হৈছে সো প্ৰপাৰ্টৰি দিয়া হৈছে ইয়াতে নেক্সট আপোনাৰ আহিলে ৰেজিডেন্সিয়েল এড্ৰেছ ডিটেইলছ আপুনি ষ্টেট ফিল আপ কৰিব ডিস্ট্ৰিক্ট পিন কোড দিব লাগিব এভেইলেবল স্পেস ফৰ বিজনেছ যদি আপোনাৰ স্পেস এভেইলেবল যেটো হ'ব তাত আপুনি ৰেন্টেড হ'ব নে লিজত ল'ব নে ওন হ'ব নিজাকৈ থাকিলে নিজা দিলে ৰেন্টেড দিব এড্ৰেছ দিলে সম্পূৰ্ণ ইয়াতে নেক্সট আপোনাৰ এড্ৰেছ হয়তো মই একেটাই দিছো সেম এজ ৰেজিডেন্সিয়েল এড্ৰেছ যদি আপোনাৰ একে হয় একে দিব নহলে আপুনি বেলেগকে ফিল আপ কৰিব লাগিব তাৰ পিছত আপুনি সেভ মাই ডিটেইলছ অপচনত ক্লিক কৰি আপোনাৰ ডাটাখিনি সেভ কৰি ল'ব লাগিব আৰু সেভ কৰাৰ পিছত দেখিছে এপ্লিকেশন হেজ বিন সেভ সাকসেসফুলি এতিয়া আমি নেক্সট ষ্টেজত যাবৰ কাৰণে আমি যেটো নেক্সট অপচন আছে ইয়াতে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপুনি দেখা পালে ইয়াতে যে আমি আদাৰ ইনফৰমেশন পাৰ্টলৈ আহিছো এতিয়া ইয়াতে আছে পাৰ্সোনাল ইনফৰমেশন অকুপেশনাল ডিটেইলছ প্ৰিফাৰ্ড লেন্ডাৰ এই প্লাস চিন বিলাকত ক্লিক কৰি আমি এতিয়া আগবাঢ়িব লাগিব প্ৰতিটো ষ্টেজত আমি পাৰ কৰিব লাগিব ফিল আপ কৰিব লাগিব পাৰ্সোনাল ইনফৰমেশনটো আপুনি প্লাস চিনত ক্লিক কৰাৰ লগে লগে ডাটা ওপেন হ'ব ইয়াতে শীট ওপেন হ'ব ইয়েস ফ্ৰেন্ড এতিয়া পাৰ্সোনাল ইনফৰমেশনত আপোনাৰ ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লাগিব ফিমেল ইয়াতে আপোনাৰ যেটো জেন্ডাৰ হ'ব কোৱালিফিকেশন দিব লাগিব ডেট অফ বাৰ্থটো আপোনাৰ ইয়াতে ফিল আপ কৰিব ডেট অফ বাৰ্থ ফিল আপ কৰাৰ লগে লগে এজটো নিজে নিজে ক্যাৰি কৰিব ইয়াতে ইমেইল আইডিটো আপুনি পুট কৰিছে আগতে মোবাইল নাম্বাৰটো দিয়াই আছে আপোনাৰ টেলিফোন নাম্বাৰ যদি ল্যান্ডলাইন ফোন নাম্বাৰ থাকে আপুনি ইয়াতে দিব লাগিব সোশ্যাল ক্যাটেগৰিটো আপোনাৰ যি হয় ইয়াতে ফিল আপ কৰিব আৰু মাইনৰিটি থাকিলে মাইনৰিটি আপুনি দিব লাগিব ইয়াতে আৰু যদি মাইনৰিটি ষ্টেটাসটো কি হয় ইয়াতে ফিল আপ কৰিব পাৰিব কেৱাইসি ডকুমেন্টছৰ কাৰণে আপোনাৰ আধাৰ নাম্বাৰ যদি আছে আধাৰ কাৰ্ড দিব আৰু যদি আধাৰ নাথাকে কিন্তু পেনটো ম্যান্ডেটৰি ইয়াতে পেন দিব নহলে আধাৰ দিব বা দুইটাই আপুনি দিব পাৰে কিন্তু আধাৰ দিলে পেন দিয়া কোনো প্ৰয়োজন নাথাকে কোনোবা এটা দিলেই হ'ল ভোটাৰ আইডি দিব বা অন্য কিবা যদি এনি আধাৰ আছে যদি আপোনাৰ বিজনেছত আপোনাৰ জিএসটি নাম্বাৰ যদি আপুনি আৰম্ভ ইতিমধ্যে কৰিছে যদি জিএসটি নাম্বাৰ আছে কেনেবাকে জিএসটি নাম্বাৰটো আপুনি দিব লাগিব যদি ড্ৰাইভিং লাইসেন্স থাকে ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো আপুনি ইয়াতে পুট কৰিব লাগিব তাৰ পৰা আহিব আপোনাৰ লাইন অফ বিজনেছ নিউ বিজনেছ আপুনি এন্টাৰপ্ৰাইজৰ কাৰণে ইয়েস যদি আপুনি আগতে কৰি আছে তেতিয়ালে নো দিব ফাৰ্স্ট টাইম যদি আপুনি এন্টাৰপ্ৰেনিয়ৰৰ কাৰণে কৰিছে নেক্সট যদি নহয় ফাৰ্স্ট টাইম কাৰণে তে নো দিব ফাৰ্স্ট টাইম কৰিলে ইয়েস কৰিব যদি আপুনি নো কৰি দিতে এক্সিস্টিং বিজনেছৰ ডিটেইলছ ইয়াত লিখিবলৈ আহিব এতিয়া মই ফাৰ্স্ট টাইম কাৰণে আপোনাৰ এক্সিস্টিং বিজনেছ মোৰ একো নাই নিউ বিজনেছ কাৰণে ইয়াতে এইখিনি ফিল আপ কৰিব লগা হোৱা নাই যদি আপুনি নিউ বিজনেছ নহয় বুলি আপুনি দিয়ে নো কৰি দিলে ইয়াতে যদি আপুনি অপচনটো ফাৰ্স্ট টাইমৰ নাহে তেতিয়া এক্সিস্টিং বিজনেছ ডিটেইলছ লিখিবলৈ আহিব ইয়াতে আৰু আপুনি এক্সিস্টিং বিজনেছ পিৰিয়ডটো কিমান আপুনি মাহৰ কাৰণে কৰিছে যদি বছৰ কৰিছে মান্থ হিচাপত আপুনি পুট কৰিব লাগিব ইয়াতে মই ইয়েস কৰি আগবাঢ়িছো নিউ বিজনেছ ইয়েস এতিয়া আপুনি ইন্ডাষ্ট্ৰি টাইপটো আপুনি ফিল আপ কৰি ইয়াতে সাৰ্ভিসত মই দিছো ইয়াতে আপোনাৰ নিৰ্দিষ্ট ভাগ আছে ট্ৰেডিং ম্যানুফেকচাৰিং আপোনাৰ নিজৰ হিচাপত আপুনি ফিল আপ কৰি ল'ব গ্ৰুপ ডেসক্ৰিপচনত আপুনি নিজৰ গ্ৰুপটো আপুনি চয়েস কৰি ল'ব কোনটো গ্ৰুপত আপুনি আছে বা আপুনি দিব পাৰিব মই এটা আদাৰ পাৰ্সন সাৰ্ভিস এক্টিভিষ্টত দিছো ওদেখিন দেখুৱাই দিয়া নাই মই এটা ক্লিক কৰি আপুনি নিজৰ গ্ৰুপটো বাছি ল'ব কোনটো সেক্টৰত আপুনি ব্যৱসায় কৰিবলৈ আগবাঢ়িছে বা ব্যৱসায় ষ্টাৰ্ট কৰিছে ইয়াত আপোনাৰ এমপ্লয়মেন্ট টোটাল কিমান হ'ব পাৰে আপোনাৰ ব্যৱসায়টোত মই দুজন জাস্ট পুট কৰিছো প্ৰপ'জ বিজনেছটো আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব ইয়াতে যেটো আমাৰটো বিউটি ৰিলেটেড হয় মই জাস্ট শো কৰিবৰ কাৰণে টু হেয়াৰ ড্ৰেছিং এণ্ড আদাৰ বিউটি ট্ৰিটমেন্ট দিছো নহলে আপোনাৰ জেনাৰেল হাউসত যেটো আপুনি গ্ৰুপ ডেসক্ৰিপচনত দিব তাৰ ওপৰত বেস কৰি প্ৰপ'জ বিজনেছ অপচনটো এতে ক্লিক হ'ব ইয়াতে শো হ'ব আপুনি সেই অনুযায়ী ক্লিক কৰি আপুনি পুট কৰিব লাগিব ইয়াতে আগবাঢ়িব লাগিব তাৰ পৰা আপুনি সেভ মাই ডিটেইলছত আপুনি জাস্ট ক্লিক কৰিব yes your application has been saved তাৰ পৰা আপুনি নেক্সট অপচন যাব পাৰিব নেক্সটত ক্লিক কৰি নেক্সটৰ যেটো অপচনটো আছে ইয়াতে যে আপোনাৰ অকুপেশন ডিটেইলছ এতিয়া পাৰ্সোনাল ডিটেইলছটো ফিল আপ হৈ গৈছে আমাৰ নেক্সট আমি আহিছো এতিয়া অকুপেশন ডিটেইলছ ইয়াতে আপুনি এনুৱেল সেলছৰ ফিগাৰখিনি ইয়াতে পুট কৰিব লাগিব লাখত আপুনি এক্সিস্টিং যদি আপুনি এটা ব্যৱসায়টো আৰম্ভ কৰিছে আৰু কিমান আপুনি ইনকাম কৰিছে ফিগাৰটো পুট কৰিব ইয়াতে আৰু প্ৰপ'জড আপুনি কিমান মিনিমাম আপুনি আৰ্ন কৰিবলৈ সেল কৰিবলৈ সক্ষম হ'ব সেই ফিগাৰটো ইয়াতে আপুনি এন্ট্ৰি কৰিব লাগিব প্ৰপ'জ ফিগাৰটো তাৰ পিছত এটো লাখত কৰিব লাগিব আপুনি কিমানত কৰিব হেটোৰ ওপৰত ডিপেন্ড কৰি ইয়াতে আপুনি পুট কৰিব লাগিব মই জাস্ট শো কৰিবৰ কাৰণে ইয়াতে আপোনাৰ 1 লাখ কৰিছো
আৰু এইফালে 3 লাখ কৰি দিছোঁ এতিয়া আহক আপুনি লোন এমাউণ্ট ৰিকোয়াৰ্ড আপোনাৰ কিমান লোন কেছ ক্ৰেডিট লাগিব সিসি আৰু এইফালে আপোনাৰ টাৰ্ম লোন মই 40000 10000 কৰিছোঁ যেহেতু গোটেই ফিগাৰটো হৈছে 50000 আপুনি ইকুৱেলি ডিভাইড কৰি দিব আপোনাৰ য'ত যিমানটোৰ প্ৰয়োজন হয় কেছ ক্ৰেডিট কিমান লাগিব আপোনাৰ টাৰ্ম লোন টাইপত কিমান লাগিব সেই হিচাপে আপুনি ইয়াতে ফিগাৰটো আপুনি পুট কৰিব তাৰ নেক্সট পাৰ্টত আপুনি আহিব লাগিব এক্সিস্টিং একাউণ্ট ডিটেইলছ আপোনাৰ একাউণ্ট কি আছে সেভিং কাৰেন্ট ফিক্সড ডিপোজিট আৰু লোন কাৰেন্ট ফিক্সড ডিপোজিট লোনৰ আমাৰ একো নাই গতিকে আমি ইয়াতে সেভিংটো কৰিলোঁ আৰু একাউণ্ট নাম্বাৰটো ইয়াতে দি দিলোঁ এমাউণ্ট ডিটেইলছটো ৰিকোয়াৰ্ড নাথাকে কিমান এমাউণ্ট আছে এইটো প্ৰয়োজনীয় নহয় নট এপ্লিকেবল ইয়াতে শ্ব' কৰি থৈছে যদি আপোনাৰ কাৰেণ্ট একাউণ্ট আছে কাৰেণ্ট একাউণ্ট ডিটেইলছটো আপুনি দিব ক্লিক কৰাৰ লগে লগে অপশ্যনটো ইয়াতে ব্লিংক হ'ব ফিক্সড ডিপোজিট যদি কিবা আছে সেইখিনিও আপুনি পুট কৰিব শুদ্ধভাৱে লোন থাকে লোনৰ এমাউণ্টটো আপুনি ফিগাৰটো ইয়াতে এণ্ট্ৰি কৰিব এতিয়া তাৰ পৰা আপুনি আহিব লাগিব সেভ মাই ডিটেইলছ ডাটা সেভ কৰিবৰ কাৰণে এস দেখিলে your application has been saved successfully এতিয়া আমি নেক্সট অপশ্যনটো ক্লিক কৰি ইয়াৰ পিছৰ পাৰ্টলৈ যাম প্ৰিফাৰ্ড লেন্ডাৰ yes friend এতিয়া আপুনি do you want to choose any preferred lender অপশ্যনত যদি আপুনি yes কৰে তেতিয়া আপুনি লেন্ডাৰ ক্যাটাগৰীটো সিলেক্ট কৰি ল'ব ইয়াতে আৰু লেন্ডাৰ টাইপ কোনটো দিব আপুনি বেংক কোনটা দিব এটো বেংকত আপুনি ফিল আপ ইয়াতে এন্ট্ৰি কৰিব পুট কৰিব নামটো যদি আপুনি নো দিয়ে নো কৰি আগবাঢ়িব পাৰিব তেতিয়া যিকোনো লেন্ডাৰে আপোনাৰ লগত যোগাযোগ কৰিব যিসকলে মুদ্ৰা লোন প্ৰভাইড কৰে তাৰ পৰা আপুনি জাস্ট সেভ মাই ডিটেইলছত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এপ্লিকেশন হেভ বিন সেভ সাকসেসফুলি আহিছে তাৰ পৰা নেক্সট অপশ্যন ক্লিক কৰাৰ লগে লগে আমি এটাচ ডকুমেন্টৰ পাৰ্টলৈ যাব পাৰিম yes friend এতিয়া আপুনি আইডি প্ৰুফ দিব লাগিব ইয়াতে আপোনাৰ আধাৰ ড্ৰাইভিং বা পেন কাৰ্ড পাছপোৰ্ট যি আপোনাৰ সুবিধাজনক হয় সেইমতে ইয়াতে দিব মই পেন কাৰ্ড দিছো পেন কাৰ্ডটো আপুনি ইয়াতে আপলোড কৰিব লাগিব ইয়াতে এটাচ ডকুমেন্ট পাৰ্টত আহি গল যেহেতু গতিকে আপুনি ইয়াতে আপলোড কৰিব লাগিব আপোনাৰ ডকুমেন্ট আৰু মনত ৰাখিব যে ইয়াতে দিয়া আছে ম্যাক্সিমাম সাইজ 250 KB হ'ব লাগিব তাৰ ভিতৰত আপুনি আপলোড কৰিব সক্ষম হ'ব ইয়াতে মই আপলোড কৰি থৈছো ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে ইয়াৰ অপশ্যনটো আহিব ডেস্কটপত পৰা বা আপুনি যেটো ফাইলত আপুনি ৰাখিব আপোনাৰ ডকুমেন্ট তাৰ পৰা আপুনি আপলোড কৰি ল'ব এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি যি দিব সেই অনুযায়ী আপুনি আধাৰ পাছপোৰ্ট বা ৰেশন কাৰ্ড আপোনাৰ যি আছে তাতে আপুনি দি সুবিধাজনকভাৱে আপোনাৰ ডকুমেন্ট আপুনি এটো পাৰ্টত আধাৰ এড্ৰেছ প্ৰুফত আপুনি আপলোড কৰি ল'ব আৰু ফটো এপ্লিকেন্ট 1 ফটো এপ্লিকেন্ট যদি জয়েন্টলি হয় এপ্লিকেন্টৰ লাগিব ইয়াত ফটোখন আপুনি আপলোড কৰি ল'ব লাগিব এপ্লিকেন্টৰ ফটো যোনে এপ্লাই কৰিছে ইয়াতে কোটেশন অফ মেচিনাৰী যদি কিবা মেচিনাৰী কোটেশন থাকে আপুনি ইয়াতে দিব বিজনেছ এন্টাৰপ্ৰাইজ ডিটেইলছ থাকে যদি আপুনি ইয়াতে দিব লাগিব আপলোড কৰিব লাগিব এপ্লিকেন্ট সিগনেচাৰটো মাষ্ট ইম্পৰ্টেন্ট ইয়াতে আপুনি ডিজিটেল সিগনেচাৰ কৰি ইয়াতে আপলোড কৰিব যত ৰাখিব তাৰ পৰা আপুনি আপলোড কৰিব হেতু মনত ৰাখিব এটা সাইজ দিয়া আছে ম্যাক্সিমাম সাইজ 250 KB প্ৰতিটো ডকুমেন্টৰ সাইজ 250 KB প্ৰুফ অফ ৰেন্ট এগ্ৰিমেন্ট যদি আপুনি ৰেন্টত লৈছে আপোনাৰ ব্যৱসায় ঘৰটো যদি আপুনি ৰেন্টত লোৱা আছে তাৰ ডিটেইলছটো আপুনি ইয়াতে আপলোড কৰিব লাগিব এতিয়া হক আপুনি আপোনাৰ ক্ৰেডিট স্কোৰটো আপুনি ইয়াতে চেক কৰিব পাৰিব আপোনাৰ ক্ৰেডিট ৰিপৰ্টটো আপুনি ইয়াতে আপলোড কৰিব লাগিব ফ্ৰেন্ড যদি আপুনি ৰেটিং এজেন্সি থ্ৰুৱেদিও যায় যদি আপুনি ক্ৰেডিট ইনফৰমেশন এজেন্সি আছে ইয়াতে ক্লিক কৰিলে যেটো সুবিধাজনক হয় আপোনাৰ যদি আপোনাৰ আগতে উলিয়াই থোৱা আছে আপুনি ইয়াতে দিব পাৰিব যদি আপুনি ইয়াতে ক্লিক কৰি পেলাই ক্ৰেডিট স্কোৰটো এতিয়া ক্ৰিয়েট কৰি লৈ এতিয়া যদি উলিয়াই লয় হেতু আপুনি ইয়াতে চাব পাৰিব CRIF হাই মাৰ্ক ইকুইফেক্স আছে এক্সপেৰিয়েন্স আছে যদি আপোনাৰ দেখিছে কেবাটো এজেন্সি আছে ইয়াতে আপুনি জাস্ট আপোনাৰ সুবিধাজনকভাৱে আপুনি যাতে স্কোৰটো চেক কৰি ইয়াত আপোনাৰ ডিটেইলছটো আপলোড কৰিব লাগিব ফ্ৰেন্ড আপলোড ডকুমেন্টছত দেখা পাইছে ইয়াতে আপুনি আপলোড কৰিব লাগিব স্কোৰ কিমান হল আপুনি দিব লাগিব আৰু তাৰ পাছৱৰ্ডটো আপুনি ইয়াতে পুট কৰিব লাগিব তাৰ পিছত আপুনি ইয়াতে নেক্সট আপুনি সেভ মাই ডিটেইলছ অপশ্যনত আপোনাৰ ডাটাখিনি আপুনি সেভ কৰিব লাগিব আৰু সেভ কৰাৰ লগে লগে your application has been saved successfully বুলি অপশ্যনটো আহি গল নটিফিকেশনটো আহিছে এতিয়া আমি নেক্সট ষ্টেপৰ কাৰণে যেটো ডিক্লাৰেচন পাৰ্ট ডিক্লাৰেচন যোৱাৰ পিছত আমি ফৰ্ম সাবমিট কৰিবলৈ সক্ষম হ'ম এতিয়া আমি নেক্সট অপশ্যনত ক্লিক কৰি পিছৰ পৰ্যায়ত আমি যাম এতিয়া ডিক্লাৰেচন পাৰ্টত ফ্ৰেন্ড ডিক্লাৰেচনটো আপুনি পঢ়ি ল'ব ইয়াতে গোটেই ডিটেইলছত লিখা আছে কথাখিনি যিখিনি আমি ইয়াতে দিলো আমাৰ ডাটাখিনি সেই ডাটাখিনি ডিক্লাৰেচনটো আছে আসলতে ইয়াতে তাৰ পৰা আপুনি আই আন্ডাৰষ্টেণ্ড দা এপ্লিকেশন এই পাৰ্টত আপুনি ক্লিক কৰিব তাৰপৰা আই এগ্ৰি পাৰ্টত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি সাবমিট মাই ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনখন সাবমিট হ'ব আৰু সাবমিট হোৱাৰ এটা নাম্বাৰ
আপুনি দেখিবলৈ পাব আৰু লগালগ আপোনাৰ SMS আহিব আপোনাৰ মোবাইল নম্বৰত যাৰ যোগেদি আপুনি ইন ফিউচাৰ আপোনাৰ এপ্লিকেশ্যনখন আপুনি কোনটো পৰ্যায়ে পাইছেগৈ মুদ্ৰা পৰ্টেলত গৈ সেই বিষয়টো আপুনি চেক কৰিবলৈ সক্ষম হ'ব মই এতিয়া সাবমিট নকৰোঁ ফ্ৰেণ্ড মই জাষ্ট আপোনাক দেখুৱালোঁ গোটেই ডেমোটো গোটেই পাৰ্টকেইটা মই আপোনাক শ্ব' কৰিলোঁ মোৰ বিশ্বাস আপুনি উপকৃত হৈছে ফ্ৰেণ্ড ইন ফিউচাৰ আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছ জানিবৰ কাৰণে আপুনি উদ্যমী মিত্ৰাৰ পৰ্টেলত লগ ইন কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ দি লগ ইন কৰাৰ পিছত আপুনি ৰিকুৱেষ্ট OTP কৰিব এই গোটেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি এপ্লিকেশ্যনৰ ডিটেইলছটো আপুনি জানিব পাৰিব কোনটো পৰ্যায়ে পাইছেগৈ আৰু পৰ্যায়ক্ৰমে নিৰ্দিষ্ট বেংকে আপোনাৰ লগত যোগাযোগ কৰিব আপুনি ডকুমেণ্টেশ্যনৰ সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি লোন পাবলৈ সক্ষম হ'ব ফ্ৰেণ্ড যদি ভিডিঅ'টো সঁচাকৈ আপোনাক উপকৃত কৰিছে আপুনি প্লিজ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব বুলি মোৰ বিশ্বাস আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব নেক্সট ভিডিঅ' কাৰণে নটিফিকেশ্যন বেলটো আপুনি ক্লিক কৰিব আৰু পুনৰ এবাৰ মই অনুৰোধ কৰোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰক ফ্ৰেণ্ড চ' ফ্ৰেণ্ড থেংক ইউ ছ' মাছ লাভ ইউ লট বাই বাই টেক কেয়াৰ